স্বাধীনতা দিৱস পালন কৰি কি লাভ আছে য'ত নেকি সৰু বাচ্চাৰ পৰা বৃদ্ধ মহিলালৈকে এইখন দেশত সুৰক্ষিত নহয়। সৰু বাচ্চাৰ পৰা বৃদ্ধ মহিলালৈকে এইখন দেশৰ চুকে কোণে ধৰ্ষণ হয়, ৰেপ হয়, আৰু এনেকুৱা ধৰ্ষণ হোৱা ৰেপ হোৱা কেছৰ ফাইল পাহাৰৰ সমান। কিন্তু ন্যায় কেইগৰাকী মহিলাই পাইছে এবাৰ নিজে ভাবি চাওক। যিবিলাকে মাৰ্ডাৰ কৰে, যিবিলাকে ৰেপ কৰে, সেইবিলাক এইখন দেশৰ পলিটিচিয়ান, আৰু পলিটিচিয়ানবিলাকে নিজকে ৰজা মহাৰজা বুলি ভাবে আৰু আমাৰ সাধাৰণ নিচিনা মানুহক কুকুৰ মেকুৰী ব্যৱহাৰ কৰে। অন্যায়ৰ প্ৰতি যদি আপুনি মাত মাতে তেনেহ'লে নাগৰিকৰ সুৰক্ষাৰ বাবে যি আইন প্ৰশাসন আছে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰে। আৰু আমি আজি ইণ্ডিপেণ্ডেণ্ট ডে, স্বাধীনতা দিৱস পালন কৰিবলৈ আহিছোঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে আমি স্বাধীন নহয়, আমি পৰাধীন হয়। আৰু স্বাধীনতা দিৱস পালন কৰাৰ অধিকাৰ আমি সেইদিনাখনে হেৰাই দিলোঁ যিদিনাখন আমাৰ দেশৰ ভৱিষ্যতৰ নাগৰিক, শিক্ষাৰ্থীক, ষ্টুডেণ্টক অত্যাচাৰ কৰিছিল, মাৰপিট কৰিছিল। এইখন দেশত আমি স্বাধীন নহয়, পৰাধীন, আৰু পৰাধীন হৈ স্বাধীনতা দিৱস পালন কৰাৰ অধিকাৰ আমাৰ নাই। ধন্যবাদ। জয় অসম, জয় হিন্দ।